নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া কেইবাগৰাকী বিজেপিৰ নেতাৰ বিৰুদ্ধে এবাৰ দাখিল কৰা হৈছে এজাহাৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দি মুকলিকৈ হত্যা কৰাৰ ভাবুকি বিজেপি নেতাৰ মুকলিকৈ ভাবুকি দিছিলে বিজেপিৰ নেতাই বিজেপিৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে বিধায়ক নুৰুল হুদাই দাখিল কৰিছে এজাহাৰ আৰু উত্তৰ প্ৰদেশৰ বিজেপি মন্ত্ৰী ৰঘুৰাজ সিং লগতে ৰাজ্যিক ৰেলৱে মন্ত্ৰী ৰেভনেট বিট্টু লগতে আছে শিৱসেনা সিন্দৰ বিধায়ক সঞ্জয় গায়কৱাড আৰু বিজেপি নেতা তানভীৰ সিং মাৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো ৰাহুল গান্ধীৰ বিৰুদ্ধে এবাৰ হত্যাৰ ভাবুকি যেটো দি আছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰু তাৰ পিছতে এনেদৰে এতিয়া উলাই আহিছে কংগ্ৰেছ নেতাসকল আৰু দিয়া হৈছে বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ আমি কিছু দৃশ্য এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিম দৰ্শকসকলক আৰু যেটো পুনৰ এবাৰ ৰাজনীতিকত লাগিছে তুলপাৰ এই খবৰৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া কেইবাগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই দাখিল কৰিলে এজাহাৰ ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দি মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিয়া বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ মন্ত্ৰী ৰঘুৰাজ সিং লগতে ৰাজ্যিক ৰেলৱে মন্ত্ৰী ৰেভনেট বিট্টু লগতে আছে শিৱসেনা সিন্দৰ বিধায়ক সঞ্জয় গায়কৱাড আৰু বিজেপি নেতা তানভীৰ সিং মাৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিধায়ক নুৰুল হুদাই ৰাহুল গান্ধীৰ উত্থান দেখি শংকিত হৈ পৰিছে বিজেপি চৰকাৰ যাৰ বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি আহিছে এতিয়া ৰাহুল গান্ধীক এনেদৰে মন্তব্য কৰা হৈছে যিসকল নেতাই ৰাহুল গান্ধীক মুকলিকৈ হত্যাৰ ভাবুকি তথা সন্ত্ৰাসবাদী বুলি আখ্যা দিছে সেই সকলক আইনৰ আওতালৈ আনিবলৈ দেশৰ গৃহ বিভাগলৈ আহ্বান জনাইছে বিধায়ক নুৰুল হুদাই বিধায়ক নুৰুল হুদাই কেইবাটাও দাবী জনাইছে এতিয়া যিসকল নেতাই যিসকল বিজেপি হওক বা অন্যান্য নেতাই হওক যিসকল নেতাই ৰাহুল গান্ধীক মুকলিকৈ হত্যাৰ ভাবুকি তথা সন্ত্ৰাসবাদী বুলি আখ্যা দিছে সেই সকলক আইনৰ আওতালৈ আনিবলৈ দেশৰ গৃহ বিভাগলৈ আহ্বান জনাইছে এবাৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই ৰাহুল গান্ধীৰ উত্থান দেখি শংকিত হৈ পৰিছে বিজেপি বুলি আখ্যা দিছে এতিয়া নুৰুল হুদাই লগতে চৰকাৰে যাৰ বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিছে ৰাহুল গান্ধীক এতিয়া ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া হৈছিল বিজেপিৰ কিছু নেতাই হত্যাৰ ভাবুকি প্ৰদান কৰিছিল আৰু সেই সন্দৰ্ভত এতিয়া গোচৰ ৰুজু কৰা হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া কেইবাগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ৰূপহীহাট বিধায়ক নুৰুল হুদাই দাখিল কৰিছে এজাহাৰ ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দি মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিয়া বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ এই সন্দৰ্ভত মন্তব্য আছে আমাৰ হাতত হেয়া শুনাই ল'ব যোৱা 11 সেপ্টেম্বৰ তাৰিখে বিজেপি দলৰ সদস্য তাৰবিন্দৰ সিং মাৰুৱা তেওঁ আমাৰ লিডাৰ অফ অপজিশন ৰাহুল গান্ধী ডাঙৰীয়াক মৃত্যুৰ ভাবুকি দিছে তেওঁ কৈছিলে যে তেওঁৰ আইতাৰ যি দহাটো হৈছিলে সেই দহাটো তেওঁৰ হ'ব তেওঁৰ আইতাক 1984 চনত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল সেই ভাবুকি ৰাহুল গান্ধীক দিছে আৰু 91 চনত তেওঁৰ পিতৃক বোমাৰে উৰুৱাই দিয়া হ'ল তাৰ পিছত ৰাহুল গান্ধী ডাঙৰীয়াক ভাবুকি দিছে ঠিক তেনেকৈ 15 সেপ্টেম্বৰ তাৰিখে ৰেলৱে ষ্টেট মিনিষ্টাৰ ৰেভনেট বিট্টু তেওঁ কৈছে যে তেওঁ মোষ্ট টেৰিটৰিজ বুলি কৈছে মোষ্ট অনলি ওৱান টেৰিটৰিষ্ট ইন ইণ্ডিয়া তেওঁক বুলি কৈছে ৰাহুল গান্ধী ডাঙৰীয়াক কৈছে তেওঁ কোৱাৰ পিছত আকৌ 16 সেপ্টেম্বৰ তাৰিখে ইউপি গভৰ্ণমেণ্টৰ মিনিষ্টাৰ ৰঘুৰাজ সিং তেওঁ ঠিক একেই কথাই কৈছে যে টেৰিটৰিজ বুলি আখ্যায়িত কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াক আৰু 16 সেপ্টেম্বৰ তাৰিখে শিৱসেনা সিন্দে গোটৰ MLA সঞ্জয় গায়কৱাড তেওঁ কৈছে যে ৰাহুল গান্ধীৰ জীৱা যিয়ে কাটি দিব পাৰিব তাক 11 লাখ টকা ইনাম দিব ঠিক এনেকৈ মৃত্যুৰ ভাবুকি
আহত কৰাৰ ভাবুকি বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰ পিছতো চৰকাৰ নীৰৱ হৈ আছে, গৃহ বিভাগ নীৰৱ হৈ আছে। আজি আমি ন্যায় বিচাৰি আমি ৰূপহী বিধানসভা সমষ্টিৰ সব জনসাধাৰণৰ হৈ এই ৰাহুল গান্ধীক এই ধৰণৰ হত্যাৰ ভাবুকি দিয়াৰ কাৰণে আজি ৰূপহী আৰক্ষী নিৱেশত আমি এখন FIR দাখিল কৰিছো। যেহেতু মুকলিকে তেওঁলোকে হত্যাৰ ভাবুকি কৰি আছে, এইটো ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে এনেকুৱা কৰিছে নে আন কিবা আছিলে? তাৰমানে আজি শংকিত হৈ গৈছে বিজেপি দল। ৰাহুল গান্ধী ডাঙৰীয়া যি উত্থান, সেই উত্থানত শংকিত হৈ তেওঁক কেনেকৈ ৰাজনীতিৰ পৰা নাইকিয়া কৰি দিব পৰা যায় তাৰে এটা ষড়যন্ত্ৰ ৰচনা কৰি আছে। আৰু এই ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ কাৰণে আমি আৰক্ষী বিভাগক আহ্বান জনাইছো।